নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম ৰাতিপুৱা কেনেদৰে সোনকালে শুই উঠিব পৰা যায়। কিছুমান মই উপায় তথা পদ্ধতি আপোনালোকৰ আগত অৱগত কৰিম, যিসমূহে মই ভাবোঁ আপোনালোক সোনকালে ৰাতিপুৱা উঠাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব। পোনপ্ৰথমে আমি মানসিকভাৱে সম্পূৰ্ণ একদম দৃঢ় হ'ব লাগিব যে উঠিমেই। যি হয় হৈ যাওক, কিন্তু মই ৰাতিপুৱা 5 বজাত বোলে উঠিমেই। তেনেকুৱা মানসিকভাৱে একদম দৃঢ় হ'ব লাগিব। নিজৰ সংকল্প ল'ব লাগিব যে যিকোনো প্ৰকাৰে মই যি হওক লাগিলে, যিমান ঠাণ্ডা হওক, এতিয়াতো বহুত ঠাণ্ডা দিন, বহুতে ৰাতিপুৱা 8টা-9টালৈকে শুই থাকে, যাৰ প্ৰেক্ষাপটত বহুত সময়ৰ টনাটনি হয় গোটেই দিনটোলৈ। বেছি কাম কম সময়ত কৰিব লগা হয়, কিন্তু যিসকল ৰাতিপুৱা সোনকালে শুই উঠে চাবচোন, তেওঁলোকে সাধাৰণতে গোটেই কামখিনি, দিনটোৰ কামখিনি ধুনীয়াকৈ চিজিল হৈ গৈ থাকে আৰু কোনোটো কাম কেতিয়াও পৰি থাকিব লগা নহয়। গতিকে ৰাতিপুৱা আমি সোনকালে শুই উঠিম বুলি একদম মানসিকভাৱে দৃঢ় হ'বই লাগিব। দ্বিতীয়তে আমি এলাৰ্ম দি থ'ব পাৰোঁ। এলাৰ্ম দি থ'লেও আমাক সেই সময়ত সাৰ পাই যাওঁ, কিন্তু মই ভাবোঁ ৰাতিপুৱা সোনকালে শুই উঠাৰ ক্ষেত্ৰত এলাৰ্মটোৱেই যথেষ্ট নহয়। আমি মানসিকভাৱে দৃঢ় হোৱাটোহে আটাইতকৈ বেছি প্ৰয়োজনীয়, যে উঠিমেই। কিন্তু এলাৰ্মটোক আমি এটা সহায়ক সামগ্ৰী হিচাপে ল'ব পাৰোঁ, যে ৰাতিপুৱা বোলে 5 বজাত উঠিম, এই এলাৰ্মটো বাজিলে আমি সেই সময়ত কাণ দুখনে আমাৰ যেতিয়া শুনিব এলাৰ্মটো, তেতিয়া সাৰ পাবলৈ আমাক মগজুটোক ছিগনেল দিব। গতিকে সেই ছিগনেলেও আমাক ৰাতিপুৱা সোনকালে শুই উঠাৰ ক্ষেত্ৰত সহায় কৰিব। আমি মনত ৰখা উচিত যে এদিনটো চিৰদিনৰ বাবে শুব লাগিব। গতিকে এতিয়া শুই ইমান সময় লোকচান কৰাৰ প্ৰয়োজন ক'ত আছে? এদিনটো চিৰদিনৰ বাবে আমি শুই যাম, নহয় জানো? গতিকে এতিয়া আমি শুৱাৰ সময়বিলাক মই ভাবোঁ শুব লাগে মানুহ। মই এতিয়া গৱেষণাত পাইছে যে, মানে অধ্যয়ন কৰি গম পাইছোঁ, মেক্সিমাম 7 ঘণ্টা, তাতকৈ বেছি টোপনি আমাক প্ৰয়োজন নাই। গতিকে আমি অতিৰিক্ত শুই এনে জীৱনটোক এলেহুৱা কৰি দিয়াটো একেবাৰে উচিত নহয়। দুদিনীয়া জীৱন, গতিকে আমি শুই জীৱনৰ মূল্যৱান সময়বিলাক অপচয় কৰাটো একেবাৰে উচিত নহয়। শুব লাগে 5 ঘণ্টা, মেক্সিমাম 7 ঘণ্টা, তাতকৈ বেছি শুৱাৰ একো প্ৰয়োজন নাই। এইবোৰ অতিৰিক্ত টোপনি আমাৰ শৰীৰটোক কেতিয়াও লাভদায়ক নহয় আমাৰ শৰীৰৰ বাবে। গতিকে এই ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি মই আশা কৰিছোঁ। আমি সদায় কৰণীয়খিনি ৰাতিপুৱা বিচনাত থাকিলে মনত পেলাব লাগে, যে যেতিয়া শুই উঠিবৰ হয়, কৰণীয়খিনি আমাৰ যিমানখিনি আছে, যে ধৰি লওক আমাৰ ইটো কৰিব লাগে, সিটো কৰিব লাগে, যদি আমি মনত পেলাই লওঁ ভালদৰে, তেতিয়াও আমাক ৰাতিপুৱা সোনকালে শুই উঠাৰ ক্ষেত্ৰত মগজুটোক ছিগনেল দিব, আৰু সেই ছিগনেলে বহুত বেছি সহায় কৰে। এলাহ প্ৰধান শত্ৰু আমাৰ মানৱ জীৱনৰ বাবে। এলাহেতো বৰ্তমান কি কৰিছে দেখিছোঁৱে সকলোৱে, মুঠতে এলাহ। কৰণীয়খিনি কৰিবলৈ আজি কামটো কাইলৈ পেলাই থয়, কাইলৈ কামটো পৰহিলৈ পেলাই থয়, যাৰ প্ৰেক্ষাপটত জীৱনটোত বিশেষ কাৰ্যক্ষমতা বঢ়াবলৈ সক্ষম নহয়। গতিকে মই আশা কৰিম সেই এলাহ নামৰ শত্ৰুটোক দূৰতে বিদূৰ কৰি জীৱনটো মহীয়ান কৰাৰ ক্ষেত্ৰত আগুৱাই যাব আপোনালোক সকলো। সময়ৰ সদব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। সময়ৰ সদব্যৱহাৰ যিসকল মানুহে কৰে চাবচোন, তেওঁলোকৰ জীৱনটোৱে কেতিয়াও তেওঁলোকক নিৰাশ নকৰে। গতিকে সময়ৰ সদব্যৱহাৰ কৰিবলৈ আমি শিকিব লাগিব। ৰাতি ভগৱানৰ নাম লৈ আমি শুবলৈ যত্নপৰ হ'ব লাগে। ৰাতি ভগৱানৰ নাম লৈ শুবলৈ যত্নপৰ হ'লেও আমাৰ মগজুটো বহুত শান্ত হয়, যাৰ প্ৰেক্ষাপটত ৰাতিপুৱা সোনকালে শুই উঠাৰ ক্ষেত্ৰতো সহায়ক হয়। ৰাতি সদায় ভগৱানৰ নাম লৈ কৃষ্ণ 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 এনেদৰে কৰি ধুনীয়াকৈ শুই যাব লাগে। মগজুটোত বেলেগ চিন্তা আহিবলৈ দিব নালাগে, যাৰ প্ৰেক্ষাপটত ৰাতিপুৱা সোনকালে শুই উঠাৰ ক্ষেত্ৰতো এই পদ্ধতিটোৱে আপোনালোকক সহায় কৰিব। ভগৱান আছে নাই ক'বলৈ নাযাওঁ, কিন্তু ভগৱানৰ নাম লৈ যদি আপুনি শুৱে, এটা শক্তিক যদি বিশ্বাস কৰি শুৱে, তেন্তে মই ভাবোঁ আপোনাৰ ৰাতি টোপনিও ভাল হ'ব আৰু ৰাতিপুৱা সোনকালে শুই উঠাৰ ক্ষেত্ৰতো আপোনালোকৰ সহায়ক হ'ব। গতিকে দুই ফালৰ পৰা লাভালাভটো লাভ কৰিবলৈ সক্ষম হ'ব। আমি জীৱনটো এবাৰেই পাইছোঁ, মানৱ জীৱন আমি এবাৰেই পাইছোঁ। গতিকে এই জীৱনটোত আমি যদি শুই সময়ৰ অপব্যৱহাৰ কৰোঁ, মই নুশুবলৈ কোৱা নাই, মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে মেক্সিমাম 7 ঘণ্টা, তাতকৈ বেছি টোপনি আমাৰ প্ৰয়োজন নাই। অনাহক শুবলৈ আমাৰ কি প্ৰয়োজন আছে? এতিয়া আমি জানোৱে যে এইকেইটা বোলে খাদ্য আমাৰ শৰীৰৰ কাৰণে লাভদায়ক। আমি যদি বোলে এই ইমান বটোৱা খাদ্য খাই দিওঁ, কেনেকৈ আমাৰ লাভ হ'ব জানো? শৰীৰটো বৰঞ্চ লোকচানহে হ'ব, নেতিবাচক প্ৰভাৱহে পৰিব শৰীৰটোত। গতিকে আমাক যিখিনি লাগে, যিটো আমি কৰা উচিত, আমি সদায় সেইটো কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। অতিমাত্ৰা শুই বহি জীৱনটো যদি আমাৰ মূল্যৱান সময়বিলাক অপচয় কৰোঁ, তেন্তে এদিন আমাক জীৱনে প্ৰতিশোধ ল'ব, যি প্ৰতিশোধে আমাক ত্ৰস্তমান কৰি পেলাব। গতিকে মই ভাবোঁ সময়ৰ সদায় সময়ত মাৰিব লাগে, তেতিয়াহে পহুৰ মাংস খাবলৈ পাবা বুলি কথা এটা আছে নহয় কিবা। গতিকে সময়ৰ কাম সদায় সময়ত কৰিম বুলি আমি গুৰুত্ব আৰোপ কৰিব লাগে। কেতিয়াও কামবিলাক পেলাই থ'ব নালাগে। অতিমাত্ৰা শুই জীৱনৰ মূল্যৱান সময়বিলাক লোকচান কৰাটো মই একেবাৰে বিৰোধী। গতিকে ৰাতিপুৱা
আপোনালোকৰ আগত মই এতিয়া যিকেইটা পদ্ধতি তথা উপায় কথা আপোনালোকৰ আগত অৱগত কৰিলোঁ, যদি আপোনালোকে এই উপায়কেইটা মানি চলে, মই 100% নিশ্চিত যে আপোনালোক ৰাতিপুৱা সোনকালে শুই উঠিব পাৰিব। এতিয়া মই নিজে 4:30, 5টা তেনেকুৱা বজাত মই শুই উঠোঁ, একোতো প্ৰব্লেম হোৱা নাই আজিলৈকে। মইতো 5 ঘণ্টা শুওঁ, 5 ঘণ্টা শুই বিশেষ একো প্ৰব্লেম হোৱা নাই। গতিকে মই ভাবোঁ 5 ঘণ্টা শুব নালাগে, 6-7 মেক্সিমাম 7 ঘণ্টা শুব পাৰোঁ। গতিকে এইখিনি কথা যদি মানি চলে, ৰাতিপুৱা সোনকালে শুই উঠাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মই 100% নিশ্চিত। গতিকে আশা কৰিছোঁ সকলোৰে জীৱনবিলাক ভাল হওক, সকলোৰে জীৱন মংগলময় হওক, সকলোৰে প্ৰভাতী ফুল উজ্জ্বল হৈ উঠক। গতিকে সেই আশাৰে আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।